আহিছে এটা ব্ৰেকিং নিউজ যোৰহাটৰ ৰৰৈয়াত বিমান দুৰ্ঘটনা যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিৰ অঘটন অৱতৰণৰ পাছতে বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন বিস্ফোৰিত বিমানখনত 43 স্কোৱাড্ৰনৰ আছিল সামগ্ৰী পৰিবহনৰ ব্যৱহাৰ হৈছিল AN-32 বিমান আৰু এই মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ যোৰহাটৰ ৰৰৈয়াত বিমান দুৰ্ঘটনা যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত অঘটন অৱতৰণৰ পাছতে বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন বিস্ফোৰিত হৈছে আৰু বিমানখনত 43 স্কোৱাড্ৰনৰ আছিল সামগ্ৰী পৰিবহনত ব্যৱহাৰ হৈছিল এই বিমানখন AN-32 এই বিমানখন আৰু এই মুহূৰ্তত বিস্ফোৰিত বিমানখনৰ এক খবৰ আহি পৰিছে যোৰহাটত সংঘটিত হৈছে ৰৰৈয়াত এক বিমান দুৰ্ঘটনা যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীতে ঘাটিত অঘটন হৈছে অৱতৰণৰ পাছতে বিস্ফোৰণ হৈছে বায়ুসেনাৰ AN-32 বিমানখন আৰু এই মুহূৰ্তত ফোনযোগে আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ যোৰহাটৰ সংবাদদাতা গৌতম বৰা আমি তেখেতৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিচাৰিছো হয় গৌতম যেহেতু যোৰহাটৰ ৰৰৈয়াত এই মুহূৰ্তত এক ডাঙৰ খবৰ আহি পৰিছে বিমান দুৰ্ঘটনা সংঘটিত হৈছে বায়ুসেনাৰ ঘাটিতে বিমান দুৰ্ঘটনা হৈছে AN-32 বিমানখন বৰ্তমান দুৰ্ঘটনাত পতিত হোৱা খবৰ আহি পৰিছে গতিকে এই সন্দৰ্ভত আপোনাৰ সৈতে আৰু কি সবিশেষ তথ্য আছে গৌতম হয় হয় নিশ্চয়কৈ বৰ্ণালী চৌক এতিয়াৰ পৰা প্ৰায় 45 মিনিটমান পূৰ্বে এটা দুটা বিকট শব্দ হৈছিলে বিস্ফোৰণৰ শব্দ শুনা পোৱা গৈছিলে যোৰহাটৰ যি বায়ুসেনা ষ্টেচন আছে ষ্টেচনৰ যি স্থানত হেঙাৰ আছে অৰ্থাৎ যিসমূহ যুঁজাৰু বিমান বা বায়ুসেনা বাহিনীৰ যিসমূহ বিমান থোৱা হয় সেই যিসমূহ স্থানত ৰখা হয় অতিকৈ হাইলি সেন্সিটিভ এলেকা হয় সেই অঞ্চলটো আৰু সেই স্থানৰ পৰাই বিকট শব্দ ভাহি আহিছিলে তাৰ পিছ মুহূৰ্ততে সেই বিস্ফোৰণ ঘটাৰ স্থানৰ পৰা কোলা ধোঁৱা দেখিবলৈ পোৱা গৈছিলে কোলা ধোঁৱাই আকাশ ছানি ধৰিছিলে আৰু তাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছিলে দেখা পোৱা গৈছিলে যে বায়ুসেনা বাহিনীৰ গাড়ী ঠিক সেইদৰে ফায়াৰ ব্ৰিগেডৰ গাড়ী অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তাত ভিৰ কৰিছিলেহি তেতিয়া সকলোৱে উৎসুক কৰা পাত চাই ৰৈছিলে যে এই বিস্ফোৰণৰ উৎস কি হ'ব পাৰে বা কাৰণ কি হ'ব পাৰে যিহেতু শনিবাৰে আমি জানো যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে কিছুমান মক ড্ৰিল কৰে তেওঁলোকৰ যিহেতু ইয়াতে সুখৈ স্কোৱাড্ৰন আছে গতিকে ইয়াত মক ড্ৰিল কৰা হয় প্ৰথম অৱস্থাত তেনে মক ড্ৰিলৰ অংশৰূপে ভবা হৈছিলে কিন্তু তাৰ পিছ মুহূৰ্ততে খবৰ আহে যে এখন কেৰিয়াৰ এয়াৰক্ৰাফ্ট যিখন এয়াৰক্ৰাফ্টে সুদীৰ্ঘ সময় ধৰি সেৱা আগবঢ়াই আহিছে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ সামগ্ৰীসমূহ সৰবৰাহত ব্যৱহাৰ কৰা হয় এখন AN-32 এয়াৰক্ৰাফ্ট তাতে ক্ৰেছ হোৱা বুলি খবৰ আহিছে আৰু ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীকে ধৰি সকলো ব্যস্ত হৈ পৰিছে জুই নিৰ্বাপন কৰাত ইতিমধ্যে জুই নিৰ্বাপন কৰা হৈছে ইতিমধ্যে বায়ুসেনা বাহিনীৰ উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ সকলোখিনি পৰ্যবেক্ষণ কৰি আছে কিন্তু দুৰ্ঘটনা কেনেধৰণে সংঘটিত হ'বলৈ পাৰে বা বিস্ফোৰণ কেনেধৰণে সংঘটিত হ'বলৈ পালে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই সেয়া ভাৰতীয় বায়ুসেনা বাহিনীয়ে যেতিয়ালৈকে অফিচিয়েলি তেওঁলোকে এনাউন্স নকৰে তেতিয়ালৈকে ক'ব পৰাটো টান হ'ব কিন্তু আমাৰ নিজস্ব সূত্ৰৰ পৰা এইখিনি জানিব পাৰিছো এই মুহূৰ্তত যে এখন AN-32 কেৰিয়াৰ এয়াৰক্ৰাফ্ট ভাৰতীয় বায়ুসেনা বাহিনীৰ যোৰহাট এয়াৰফৰ্চ ষ্টেচনৰ ভিতৰত ক্ৰেছ হৈছে বিস্ফোৰণ ঘটিছে আৰু এয়াৰক্ৰাফ্টখন বিস্তৰ ক্ষতিসাধন হৈছে বুলি আমি জানিব পাৰিছো আৰু সবিশেষ জনাৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব বৰ্ণালী হয় আৰু যেহেতু কিছুদিনৰ পৰা আপুনি জনালে যে মক ড্ৰিলৰ তাত অনুশীলন হৈ থাকে আৰু মক ড্ৰিল চলি থাকে গতিকে তাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত কাৰিকৰী বিজুতিৰ বাবে কিছু ঘটনা তেনে ধৰণৰ সংঘটিত হ'ব পৰা বুলি আমি সন্দেহ কৰিব পাৰো যেহেতু AN-32 বিমানখন অৱতৰণৰ পাছতে এই ঘটনা হৈছিল গতিকে আমি অনুমান কৰিব পাৰো যে হয়তো কিবা কাৰিকৰী বিজুতিৰ বাবে হয়তো এনে ধৰণৰ কিবা দুৰ্ঘটনা সংঘটিত হৈছে নেকি হয় নিশ্চয়কৈ বৰ্ণালী চক যি দুৰ্ঘটনা সংঘটিত হৈছে যিটো ৰানৱে হয় হয়তো ৰানৱেত সেই দুৰ্ঘটনা সংঘটিত হোৱা নাই আৰু মই পুনৰবাৰ কৈছো যে যিসমূহ হেঙাৰ আছে অৰ্থাৎ যিসমূহ য'ত এয়াৰক্ৰাফ্টবোৰ থোৱা হয় তেনে পাৰ্ক কৰি থোৱা হয় তেনে স্থানতে দুৰ্ঘটনা সংঘটিত হৈছে বুলি বা বিস্ফোৰণ হৈছে বুলি প্ৰাৰম্ভিক অৱস্থাত আমালৈ তথ্য আহিছে গতিকে কাৰিকৰী কাৰণতে এই বিস্ফোৰণ হোৱাৰ সম্ভাৱনা প্ৰবল আৰু যিহেতু এই এয়াৰক্ৰাফ্টসমূহ বহু বছৰ পুৰণি আৰু গতিকে কোনো কাৰিকৰী কাৰণতে বিস্ফোৰণ হোৱাৰ বৰ্তমান সন্দেহ কৰা হৈছে মই পুনৰবাৰ কৈছো যে এই যোৰহাট স্থিত যি ৰৰৈয়া স্থিত যি এয়াৰফৰ্চ ষ্টেচন যোৰহাট দেশৰ ভিতৰতে এটা অতি স্পৰ্শকাতৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ এয়াৰফৰ্চ ষ্টেচন আৰু ইয়াৰ সবিশেষ যিসমূহ তথ্য সেই তথ্যসমূহ বাহিৰলৈ যাতে নোলায় সেই ক্ষেত্ৰত অতি সতৰ্কতা অৱলম্বন কৰি অহা হয় গতিকে আমি বাতৰি সম্প্ৰচাৰ কৰোঁতে বহুখিনি তথ্য
প্ৰকাশ কৰা বা বিৰত থাকিব লাগিব কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ বাবে যোৰহাটৰ এই ৰৰৈয়াস্থিত এয়াৰফৰ্চ ষ্টেচনটো অতিকৈ গুৰুত্বপূৰ্ণ হয় গতিকে কি কাৰণত বা কেনেধৰণে কোন স্থানত বিস্ফোৰণ সংঘটিত হৈছে বা কেনেধৰণে সংঘটিত হ'বলৈ পালে তাৰ বাবে আমি অফিচিয়েলি এয়াৰফৰ্চ ষ্টেচনৰ তৰফৰ পৰা বা ভাৰতীয় বায়ুসেনা বাহিনীৰ পৰা কি বিবৃতি দিয়ে তালৈ অপেক্ষা কৰিব লাগিব বৰ্ণালী হয় ধন্যবাদ জনাইছো গৌতমক আৰু ইতিমধ্যে কোনো ধৰণৰ অফিচিয়েলি কোনো তথ্য বৰ্তমান সময়লৈকে প্ৰকাশ পোৱা নাই তাৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব কিন্তু বৰ্তমান সময়ত এইখিনি আমি জানিবলৈ পাইছো যে এখন বিমান বিস্ফোৰিত হৈছে AN-32 বিমানখন হয়তো কিছু কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হ'ব পাৰে কিন্তু কি কাৰণত এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে তাৰ কোনো কাৰণ বৰ্তমান সময়লৈকে সমুখলৈ অহা নাই তাৰ বাবে আমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব আৰু যোৰহাটৰ ৰৰৈয়াতে এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত এই অঘটন ঘটিবলৈ পালে আৰু বিস্ফোৰিত বাহনখনত 43 স্কোৱাড্ৰনৰ আছিল সামগ্ৰী পৰিবহণত ব্যৱহাৰ হৈছিল এই AN-32 বিমানখন আৰু ইতিমধ্যে তাত কিছু অস্থিৰতাৰ সৃষ্টি হৈছে কলা ধোঁৱাই আৱৰি ধৰিছিলে আকাশ তাৰ পিছতেই সকলোৱে তৎপৰ হ'ল আৰু বিমান দুৰ্ঘটনা যেনেদৰে সংঘটিত হৈছে আমি কিছু সময় অপেক্ষা কৰিব লাগিব যে কি কাৰণত এনে ধৰণৰ এক ঘটনা সংঘটিত হ'বলৈ পালে